তোমালোকে মানে গা ধুলে আমি চুব নোৱাৰো কিয় নোৱাৰো নিয়ম কোনোবা তেনেকুৱা যদি ইচ্ছুক ছোৱালী আছে মাজুলীত তাৰ লগত জড়িত হ'বলৈ জনোৱা হ'ল এইটো হৈছে তুলসী সূতা চাওক ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে তুলসী হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ আজি মাজুলীলৈ গৈ আছোঁ মাজুলী অলপ দিনৰ আগতে গৈছিলোঁৱেই আপোনালোকে জানে নিশ্চয়কৈ যিসকলে মোৰ ভিডিঅ' চাইছে মই আৰু মোৰ বন্ধু প্ৰাঞ্জয়ে বাইক ৰাইডিং কৰি মাজুলী শিৱসাগৰ যোৰহাট এনেকৈ গৈছিলোঁ আৰু এইবাৰ পুনৰ বন্ধুকেইজনে লগ ল'লে আমি 8জন বন্ধু মাজুলীলৈ গৈ আছোঁ মাজুলী যাম তাৰপাছত শিৱসাগৰ যাম কাজিৰঙা যাম এনেকৈ গৈ এটাত আমি ট'ৰ কৰিছোঁ গতিকে মোৰ ভিডিঅ'টোৰ জৰিয়তে মাজুলী আগৰবাৰ যিখিনি দেখাইছোঁ সেইখিনি নেদেখাওঁ মই আগৰবাৰ যাওঁতে দক্ষিণপাট সত্ৰ আৰু আপোনালোকক আউনীআটী সত্ৰ দেখুওৱা নহ'লে এবাৰ নিশ্চয়কৈ মোৰ ভিডিঅ'টোৰ জৰিয়তে দক্ষিণপাট সত্ৰ আৰু আউনীআটী সত্ৰনো কি ক'ত আছে গোটেইখিনি দেখুৱাম লগতে শিৱসাগৰ যাম কাজিৰঙা যাম গোটেইখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই থাকিব চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ যোনকেইজন নাম দেখাই দিছোঁ নাইকি কৰাই দিছোঁ এইফালে আমাৰ কৌশিক মোৰ বন্ধু এইফালে মোৰ ভাইটি অমৃত এইফালে আমাৰ বাবুল এইফালে আমাৰ সাংবাদিক বন্ধু ৰাজ আছম এইফালে বিদ্যুৎ তো দুখন গাড়ী যাব এইফালে বিদ্যুতৰ গাড়ী আৰু এইফালে আছে পিংকু এইফালে দেৱাশিষ মাজুলী গৈ আছোঁ ক'ত ক'ত গৈ আছোঁ গোটেইখিনি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাই যাম চাই থাকিব ভিডিঅ'টো একদম বহুত দীঘলীয়া মানে এইটো এটা কৰি পায় তুমি কি কাৰণে কি ক'লৈ আহিছিলা তুমি হালকা হ'ব আহিছিলা আমি এতিয়া বিপুৰীয়া পাই গ'লোঁ বিপুৰীয়া BK ভোজনালয়ত সোমাইছোঁ আৰু বিপুৰীয়া মোৰ বন্ধু এজনক লগ পালোঁ হেমন্ত আমাৰ 17 চনৰ পৰা 2017 চনৰ পৰা এই বন্ধুত্ব আছে আৰু আজি যিহেতু আমি মাজুলীলৈ আহিলোঁ হঠাৎ তেখেতক ফোন কৰিলোঁ আৰু আমাৰ ওচৰত আহি গ'ল এইফালে অমৃত খোৱাত লাগি আছে এইফালে বাবুল বাবুল কি খাই আছে তুমি বাবুলে একে সময়তে দুবাৰ পেচাব কৰে দেই এইফালে আমাৰ বুবু দুই খাই আছে তোমাক লগ পাই ভাল লাগিলে দেই হেমন্ত আৰু এইখিনিতে কৈ দিওঁ আপোনালোকক হেমন্তই বৰ ধুনীয়া ধুনীয়া গান লিখে আপোনালোকে নিতুল দাদাৰ ৰাধা গানটো যদি শুনা নাই শুনিব আৰু ৰিচেণ্টলি এটা ধুনীয়া গান উলিয়াইছে ৰাজা ৰাণী না মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিছোঁ যিসকলে ৰজা ৰাণী গানটো এতিয়ালৈকে শুনা নাই এবাৰ শুনি চাব মই মোৰ ভিডিঅ'টোত লিংকটো শ্বেয়াৰ কৰি দিম আমি আহি পালোহি এতিয়া নাৰায়ণপুৰ বিপুৰীয়া লালুক পাইছোঁ এতিয়া আছোঁ লালুক কলেজৰ সন্মুখত লালুক কলেজ এইখন লালুক কলেজ আমি পাৰ হৈ আহিছোঁ জাষ্ট লালুক কলেজ ক্ৰছ কৰিছোঁ আৰু লালুক কলেজৰ পিছতে আমি যাম ঢকুৱাখানা ৰোড আৰু যিহেতু ঢকুৱাখানা হৈ পেলাই আমি মাজুলী যামগৈ আৰু মাজুলীত আমি আজি হোল্ড কৰাৰ কথা আছে মাজুলীত হোল্ড কৰি তাৰপৰা আমি যাম কাজিৰঙা শিৱসাগৰ মানে যি প্লেন আহিছে আৰু চব যাম আৰু চব ঘূৰিম আৰু আজি ৰাতিপুৱাই আমি বিশ্বনাথ চাৰিআলিৰ পৰা যেতিয়া ওলাইছিলোঁ পুৱা 6 মান বজাত আমি ওলাইছিলোঁ আৰু গোটেইকেইজন একেলগে ওলাই ভাইটিকেইজনো আহিছে লগত আমাৰ আৰু এখন গাড়ী আহি আছে আমাৰ বেকত গতিকে লখিমপুৰ নোপোৱাৰ আগত এই নাৰায়ণপুৰতে এজন বিপুৰীয়াত এজন আমি বন্ধুক লগ পালোঁ যিজন খুব এজন সুন্দৰ গীতিকাৰ তেওঁ সুৰ দিয়ে আৰু গীত লিখে তেওঁ নিজে হেমন্ত শইকীয়া গতিকে হেমন্ত শইকীয়াক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ তেওঁ আমাক সুন্দৰকৈ আপ্যায়ন কৰিলে BK ভোজনালয় নামৰ এখন নাটক ধুনীয়া এখন ৰেষ্টুৰাঁ ৰিজনেবল প্ৰাইজত খুব একদম সুন্দৰ পৰিৱেশনৰ সৈতে ধুনীয়া মানে তেওঁলোকে আপ্যায়ন কৰিছে সকলোৱে তৃপ্তিৰে খালোঁ প্ৰতিটো বস্তুৱে চাহ কাপৰ পৰা ধৰি পুৰিৰ পৰা ধৰি মিঠাইলৈকে আমি দুৰ্ভাগ্যবশতঃ এইবাৰ তাত ভাত খোৱা নহ'ল কিন্তু অহাবাৰ আমি নেক্সট টাইম টাৰ্গেট আমাৰ ভাত খোৱা টাৰ্গেট আমি এতিয়া বগী নদী চেণ্টাৰ পাইছোঁ ইয়াতে ৰখিবলগীয়া হ'ল বুবুৱে কুৰ্তা লৈ আহিছিল আমি যিহেতু মাজুলী সত্ৰ
সত্ৰত সোমাম গতিকে সত্ৰত সোমালে ধৰ্মীয় সাজপাৰ পিন্ধিব লাগে প্ৰত্যেকে আমি কুৰ্তা লৈ আহিছোঁ বুবু আনিছিলে কিন্তু বুবুৰ কুৰ্তাৰ বুটাম নাছিলে সেইকাৰণে বুটাম কিনিবৰ কাৰণে ইয়াতে গৈছে আৰু ইয়াৰ পৰা গোগামুখলৈ অলমষ্ট 20 কিলোমিটাৰমান হ'ব সম্ভৱ তো ইয়াৰ পৰা গোগামুখ যাম গোগামুখতে আমি মাজুলী যাম আৰু মাজুলী পাওঁতে খুব সম্ভৱ 12টামান বাজিবগৈ হয়তো 12টা আগে পাম আৰু মাজুলীত গৈ যি দেখা পাওঁ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে সুন্দৰকৈ দেখাম আগৰবাৰ মই মাজুলী যাওঁতে আপোনালোকক মোৰ ভিডিঅ'ত যিসকলে চাইছে গম পায় গড়মূৰ সত্ৰ আৰু নৰসিংহ সত্ৰ দেখাইছিলোঁ এইবাৰ মই মোৰ ভিডিঅ'টোৰ জৰিয়তে দক্ষিণপাট সত্ৰ চামগুৰি সত্ৰ আৰু আউনীআটী সত্ৰ যি য'ত দেখা পাওঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সুন্দৰকৈ দেখুৱাব চেষ্টা কৰিম ৰাস্তাৰ কাষতে যিহেতু পদুমণি আই থানখন আছে ভাবিলোঁ আপোনালোকক এবাৰ দেখাই যাওঁ অতি কম সময়ৰ ভিতৰতে দেখাব লাগিব কাৰণ মাজুলীলৈ এতিয়াও 2-3 ঘণ্টা বাট আছে আৰু মাজুলীতো বহুত বস্তু চাবলগীয়া আছে আপোনালোকক দেখাবলগীয়া আছে গতিকে ইয়াত কম সময়ৰ ভিতৰতে আপোনালোকক আই থানখন এবাৰ দেখাওঁ নিজে এবাৰ দৰ্শন কৰি লওঁ আৰু এই থানখন অতি বিশ্বাসযোগ্য থান হয় মই আগতেও আহিছোঁ প্ৰতিদিনেই ইয়াতে দৰ্শনাৰ্থী ভিৰ হয় ভিতৰ ভাগলৈ সোমাই গৈ আছোঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক ধুনীয়াকৈ দেখাম আপোনালোকে সোমাই দুই কাষে দৰ্শনাৰ্থী জিৰণি কোঠা পাব আপোনালোকে দুই কাষে আছে আৰু সন্মুখ ভাগত আছে দেৱীমাৰ থাপনা তো তালৈও গৈ আছোঁ আপোনালোকক ধুনীয়াকৈ ওচৰৰ পৰা দেখুৱাম কি দেৱীমাৰ মূৰ্তি আছে ওচৰৰ পৰা মই আপোনালোকক দেখুৱাই আছোঁ কম সময়ৰ ভিতৰতে চাই থাকক এইফালে আমাৰ ঘাটৰ পৰাও আহিছে কুঞ্জ খুৰাইজন আপোনালোকক কম সময়ৰ ভিতৰতে পদুমণি আই থানখন দেখুৱালোঁ যিহেতু আমাৰ সময় হাতত একেবাৰে কম কাৰণ মাজুলী গৈ পাব লাগিব কাৰণ মাজুলীতো বহুত বস্তু চাবলগীয়া আছে গতিকে কম সময়ৰ ভিতৰতে মই পদুমণি আই থানখন দেখালোঁ নিজেও সেৱা ল'লোঁ এতিয়া গৈ আছোঁ মাজুলী ধুনীয়াকৈ দেখাই দিম চাই থাকিব ভিডিঅ'টো চলো আমি এতিয়া মাজুলী সোমালোঁ সেইফালে সেইটো হৈছে মাজুলী এৰিয়া সেইফালে বুবুৱে কেমেৰা ওলাইছে যিহেতু লোকেশ্যনটো ভাল লাগিছে পূৰা নেচাৰেল হয় আৰু ৱেডাৰটো বৰষুণো দিয়া নাই বৰষুণ আগতে দিছিলে কিন্তু বৰ্তমান বৰষুণো দিয়া নাই ৰ'দো নাই একদম ৱেডাৰটো ভাল হৈছে বোলে DSLR ফটো ভাল আহিব সেইটো কাৰণে ফটো উঠিবৰ কাৰণে ইয়াতে ৰখিলোঁ আৰু ইয়াৰ পৰা আমি সত্ৰপুৰ যাবলৈ আৰু কিমান দূৰ আছে মানে সত্ৰ পাবলৈ 12 কিলোমিটাৰ তো আমি সেই মাজুলী এৰিয়াতে আছোঁ আৰু ইয়াৰ পৰা 12-13 কিলোমিটাৰ গ'লে আমি সত্ৰবোৰ পাম আৰু সত্ৰৰ পৰা আপোনালোকক ধুনীয়াকৈ দেখাম এতিয়া আমি সকলোৱে ফটো উঠিবৰ কাৰণে ৰখিছোঁ আমি ফাইনেলি মাজুলীৰ গড়মূৰ সত্ৰ আহি পাই গ'লোঁ আৰু এই গড়মূৰ সত্ৰৰ ওপৰত মই আগতে ভিডিঅ' বনাইছোঁ যিসকলে মোৰ ভিডিঅ' কণ্টিনিউৱাছলি চাই থাকে মাজুলীৰ ওপৰত মাজুলী গড়মূৰ সত্ৰৰ ওপৰত ভিডিঅ' বনোৱা আপোনালোকে নিশ্চয়কৈ দেখিছে আহিয়ে যিহেতু মাজুলী সোমাই আমি প্ৰথমে গড়মূৰ সত্ৰ পাইছোঁ গতিকে বোলো আপোনালোকক গড়মূৰ সত্ৰ দেখাই লওঁ ভিতৰলৈ যাম ভিতৰৰ পৰিৱেশটো আপোনালোকক সুন্দৰকৈ দেখাম এইখনে হৈছে গড়মূৰ সত্ৰলৈ সোমাই যোৱা মেইন তোৰণ চাওক কি ধুনীয়াকৈ এখন বনাই ৰাখিছে গড়মূৰ সত্ৰৰ ভিতৰলৈ গৈ আছোঁ মই ধুনীয়াকৈ দেখুৱাম প্ৰথমে আপোনালোকক গেটখন দেখাই লওঁ এইফালে গণেশ বা চাওক এতিয়া গড়মূৰ সত্ৰৰ ভিতৰ ভাগলৈ সোমাই আহি আছোঁ আৰু এই গড়মূৰ সত্ৰ যিহেতু মই আগতে আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ গতিকে ইয়াত আৰু বিশেষ দেখুৱাবলগীয়া নাই তো বাকী সত্ৰসমূহ আপোনালোকক ধুনীয়াকৈ দেখাম চাই থাকিব ভিডিঅ'টো গড়মূৰ সত্ৰৰ চৌপাশটো দেখাই দিছোঁ আৰু কম সময়ৰ ভিতৰতে এইটোৱে হৈছে গড়মূৰ সত্ৰৰ চাৰিওকাষ আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ আৰু ইফালে আছে পীতাম্বৰদেৱ গোস্বামীৰ দেৱৰ প্ৰতিমূৰ্তি আৰু তেখেতৰ জন্ম হৈছিলে 10 জুন 1885 খ্ৰীষ্টাব্দ আৰু মৃত্যু হৈছিলে 20 অক্টোবৰ 1962 খ্ৰীষ্টাব্দ তো দেখাই দিলোঁ আৰু যিহেতু অন্যান্য চাবলগীয়া আছে গতিকে ইয়াত বৰ বেছি সময় নলওঁ আমি মাজুলী সোমাই প্ৰথমে গড়মূৰ সত্ৰ চালোঁ আৰু আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাইছে আৰু গড়মূৰ সত্ৰৰ পৰা 7-8 কিলোমিটাৰ আঁতৰতে আমাৰ ঘাটৰে লগৰ এজন ইয়াত থাকে তো আমি অহাৰ কথা গম পাই ফোন কৰি আমাক মাতিলে গতিকে বোলো এপাক সোমাই যাওঁ ইয়াত সোমালোঁ আৰু ইয়াতে ভাত খাব গৈছে ভাত খোৱাৰ পাছতে আমি ওচৰত থকা কমলাবাৰী সত্ৰ আছে আৰু যি য'ত সত্ৰ আছে মই আপোনালোকক দেখাম প্ৰথমে ইয়াতে ভাতটো খাই লওঁ চাওক গোটেইখিনি ৰখি আছে ভাত খাবৰ কাৰণে কেতিয়া দিয়ে অপেক্ষা কৰি আছে ভাত খাই মানে আমি কমলাবাৰী সত্ৰ যাব আছে আৰু ওচৰৰ সত্ৰবোৰ চাব যাব আছে
কৌশিক কি ক'বা অনুৰোধ কৰিব কোৱা বিচাৰিছোঁ কোৱা আমাৰ বাবুল বৰা টাৰ্জন ওৰফে টাৰ্জন যদি আমি মাজুলীতে সংস্থাপন কৰিব পাৰোঁ ভৱিষ্যতে এনেকৈ ফুৰিবলৈ আহিলে আমি কিবা এটা খাবও পাৰিম দৈ ক্ৰীম ইত্যাদি কৰি সমস্তখিনি জুতি ল'ব পাৰিম গতিকে তোমাৰ ফেচবুক তোমাৰ ইউটিউবৰ জৰিয়তে কোনোবা তেনেকুৱা যদি ইচ্ছুক ছোৱালী আছে মাজুলীত তাৰ লগত জড়িত হ'বলৈ জনোৱা হ'ল বাবুলৰ বিষয়ে সকলোৱে এটা আশা কৰি আছে মাজুলীত তুমি এগৰাকী তোমাৰ যোগ্য কন্যা বিচাৰিব লাগে আৰু ন এতিয়ালৈকে কোনো ঠিক হোৱা নাই কিন্তু আমি ভাবিছোঁ কমলাবাৰীলৈ যাম আমি গম পোৱা মতে টাৰ্জনৰ শহুৰকৰ ঘৰ ইয়াত টাৰ্জন হয়নে টাৰ্জন হয়নে কৈ দিয়ে হয়নে হয়নে আমি মানুহৰ এপইণ্ট কৰোঁ এইখন তোৰণ আউনীআটী সত্ৰলৈ যোৱা তোৰণ চাওক কি ধুনীয়াকৈ তোৰণখন সাজি ওলাইছে আৰু এতিয়া এইফালেদি সোমাই যাব লাগিব গৈ আছোঁ আউনীআটী সত্ৰলৈ আৰু যি য'ত দেখোঁ আপোনালোকক দেখাই যাম প্ৰথমে আপোনালোকক আউনীআটী সত্ৰলৈ যোৱা এই গেটখন দেখাই লৈছোঁ এইখন স্থাপিত 1575 শকত আমি এতিয়া আউনীআটী সত্ৰৰ সন্মুখত আছোঁ সেইখন তোৰণ সন্মুখত আৰু আউনীআটী সত্ৰৰ ভিতৰলৈ সোমোৱাৰ আগতে আমি ধৰ্মীয় সাজপাৰ পিন্ধি ল'লোঁ যিহেতু সত্ৰৰ ভিতৰত সোমাব হ'লে এনেকৈ ধৰ্মীয় সাজপাৰ পিন্ধি গ'লে ভাল লাগে সকলোৱে ধৰ্মীয় সাজপাৰ পিন্ধি লৈছোঁ এতিয়া আৰু ভিতৰলৈ গৈ আছোঁ আপোনালোকক আউনীআটী সত্ৰনো কি ক'ত আছে মই নিজেও চাম আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো দেখাই যাম ভিডিঅ'টো আপোনালোকে চাই থাকিব এই সকলোৱে পিন্ধি ল'লে এইফালে বুবু বাবু কৃষ্ণ কৌশিক একদম মানে মজা লাগিছে একদম একদম মস্তি লাগিছে এইফালে কৌশিক এইফালে আমাৰ বিদ্যুতে কেমেৰাত ফটো উঠাত ব্যস্ত হৈ আছে আৰু এইফালে আমাৰ পিংকু এতিয়া আউনীআটী সত্ৰৰ ভিতৰলৈ গৈ আছোঁ আৰু ভিতৰতনো কি ক'ত আছে মই আপোনালোকক যিমান পাৰোঁ ধুনীয়াকৈ দেখাই যাম মোৰ গাটো ইমান ভালো নহয় একদম কাহ চৰ্দি হৈ আছে কিন্তু যিহেতু মই আগৰবাৰ আহোঁতেনে আউনীআটী সত্ৰ বা দক্ষিণপাট সত্ৰ চামগুৰি সত্ৰ এনেকৈ কৰি কেইখনমান সত্ৰ চোৱা নহ'লে সেইটো কাৰণে এইবাৰ আহিলোঁ বোলো আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাবও পাৰিম নিজেও চাব পাৰিম ইয়াতে চাওক কিছুমান মানে ধৰ্মীয় কথা ইয়াতে লিখা আছে ভিতৰতনো কি ক'ত দেখোঁ আপোনালোকক দেখাম আৰু এইফালে আছে নামঘৰ এই নামঘৰ ভাগলৈও যাম তাতো দেখাম আৰু এইফালে আছে মিউজিয়াম কিন্তু মিউজিয়ামৰ ভিতৰত থকা বস্তুবোৰ আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ তাৰ ভিতৰত ভিডিঅ' বা ফটো উঠোৱাটো নিষেধ আছে এইফালে আছে নামঘৰ তো নামঘৰলৈ গৈ আছোঁ আৰু নামঘৰ ভাগ আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে ধুনীয়াকৈ দেখাম এইফালে চাওকচোন ইমান ধুনীয়াকৈ দুটা খোল বনাই থৈ দিছে খোল মৃদং এইবোৰ শৰাই বনাই থৈ দিছে চাওক এইবোৰ এইকেইটা খোল দেখিছে কিমান ডাঙৰকৈ বনাই থৈ দিছে এয়া হৈছে অসমীয়া সংস্কৃতিৰ সম্পদ খোল মিউজিয়ামত থকা বস্তুখিনি দেখাব নোৱাৰিলোঁ কিন্তু এই আউনীআটী সত্ৰৰ ভিতৰত থকা এই নামঘৰটোলৈ আহি আছোঁ আৰু নামঘৰৰ পৰিৱেশটো ভিতৰ ভাগ মই আপোনালোকক ধুনীয়াকৈ দেখাম এইটোৱে হৈছে আউনীআটী সত্ৰৰ নামঘৰ মই ভিতৰ ভাগলৈ সোমাই আহিছোঁ এইফালে কৌশিক আগে কৌশিকৰ পিছে পিছে আমি আহি আছোঁ এইটো চাওক এটা সূতা আৰু এই সূতাটো কিমান ধুনীয়াকৈ চাওক মই এতিয়া এই আউনীআটী সত্ৰৰ ভিতৰৰ যিটো নামঘৰ আছে এই নামঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ সেৱা লোৱা হৈ গ'ল আৰু ইয়াতে এই নামঘৰৰ তত্ত্বাৱধায়ক তেখেতক লগ পালোঁ আৰু তেখেতৰ মুখেৰে এই নামঘৰটোৰ বিষয়ে এই সত্ৰখনৰ বিষয়ে কিছু জানি ল'ব চেষ্টা কৰিম আৰু আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম অলপ আপুনি কৈ দিয়কচোন আমাৰ হৈছে আউনীআটী সত্ৰ হয় আউনীআটী সত্ৰৰ মূল বিগ্ৰহ হৈছে গোবিন্দ হয় এই মাজত ভাগ হৈছে গোবিন্দ তাক ইফালে হৈছে গিৰিধাৰী আৰু ইফালে হৈছে ভুৱন মোহন আৰু দুইমূৰে চতুৰ্ভুজ বাসুদেৱ হয় কৃষ্ণই বিভিন্ন ৰূপত আছে এইখন আমাৰ 1653 চনতে প্ৰতিষ্ঠা হৈছিলে তেতিয়া আহোম ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিলে এতিয়া প্ৰায় তেতিয়াই আহোম ৰজা জয়ধ্বজ সিংহই আসনকি ভাগ দান কৰিছিলে এই ভাগ গোটেই ৰূপৰ এইবাৰ সম্পূৰ্ণ ৰূপৰ ন বাকী অলংকাৰবিলাক সোণ ৰূপৰ আছে হয় এই আহোম ৰজা জয়ধ্বজ সিংহই দান কৰা তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমান সত্ৰখন চলি আছে হয় ধন্যবাদ তো আমি হয়তো এনেকৈ আউনীআটী সত্ৰ বা বহুত ভক্ত বা দৰ্শনাৰ্থীসকলে আহে কিন্তু আউনীআটী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে বা কোন ৰজাই প্ৰতিষ্ঠা কৰিছিলে এই বিষয়ে বহুতে হয়তো নাজানে আজি এখেতৰ মুখেৰে আপোনালোকক আউনীআটী সত্ৰৰ বিষয়ে কিছু হ'লেও জনাবলৈ চেষ্টা কৰিলোঁ আৰু মাজুলী যিহেতু আহিছোঁ কেৱল আউনীআটী সত্ৰই নহয় ইয়াৰ লগতে আৰু বহুতো সত্ৰ চাবলগীয়া আছে বা আপোনালোকক দেখাবলগীয়া আছে যিসমূহ সত্ৰ আছে গোটেইখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো আহিছোঁ দিয়ক দেই ঠিক আছে
হয় হয় কি কয় এইখন ন অঁ এইখন মই দেখাই দিছোঁ প্ৰথমে লক্ষ্য কৰা নাছিলোঁ এয়া প্ৰসাদ দিছে আৰু এইখন হৈছে সম্পূৰ্ণ পিতলৰ চাওক মই 1790 চনত এখন কোনে দান কৰিছিলে বাৰু হৰনাথ পৰ্বতীয়া বৰুৱা এইখন চাওক সম্পূৰ্ণ পিতলৰ চাওক গোটেই দৰ্জাখন এইখন 1700 কিমান চনত বুলি কৈছিলে 1790 চনত ন অঁ ইয়াতে ধুনীয়াকৈ লিখা আছে অঁ তো ইয়াতে ধুনীয়াকৈ লিখা আছে 1790 চনত তেখেতে এই পিতলৰ এই দৰ্জাখন আগবঢ়াইছিলে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিমান পাৰিছোঁ আউনীআটী সত্ৰ দেখুৱালোঁ আৰু বেলেগ বেলেগ যিবোৰ সত্ৰ আছে গোটেইখিনি আপোনালোকক দেখাই যাম চাই থাকিব ভিডিঅ'টো আপোনালোকে এই প্ৰকাণ্ড লাই খুঁটাটো হৈছে তুলসী গছৰ বহুত বছৰৰ পুৰণি এই লাই খুঁটাটো ইয়াত ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে চাৰিওফালে গ্লাছ দি একদম ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এই লাই খুঁটাটোৰ বিষয়ে ইয়াত ধুনীয়াকৈ লিখা আছে ফলকখনত মই ওচৰলৈ লৈ গৈছোঁ আপোনালোকক দেখাবৰ কাৰণে ইয়াতে লাই খুঁটাটো 1743 পৰা 1760 ভিতৰৰ হয় আৰু কি লিখা আছে আপোনালোকে এবাৰ পঢ়ি চাব ধুনীয়াকৈ ইয়াত ডিটেইলছত লিখা আছে আপোনালোকে পঢ়ি চাব আৰু বহুখিনি দেখাব আছে আপোনালোকক দেখাম চাই থাকিব এবাৰ আমি কমলাবাৰী সত্ৰলৈ আহিছোঁ আউনীআটী সত্ৰ চোৱাৰ পাছতে কমলাবাৰী সত্ৰলৈ আহিলোঁ আৰু কমলাবাৰী সত্ৰনো কি ক'ত আছে ওচৰলৈ গৈ আছোঁ এইখনেই হৈছে কমলাবাৰী সত্ৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ আৰু ভিতৰ ভাগলৈ সোমাই গৈ আছোঁ সোমাই আহিয়ে চাওক সৰু সৰু ল'ৰা চাওক ধুতি পিন্ধি লৈছে আৰু ইয়াতে বল বেট খেলি আছে ইয়াত চাওক সৰু সৰু ল'ৰা কিন্তু ধুতি পিন্ধি লৈছে চাওক পুৰা ধৰ্মীয় সাজপাৰ পৰিধান কৰিছে আৰু এইফালে ধুনীয়াকৈ এটা মূৰ্তি আছে অ' ভাইটি কি নাম তোমাৰ হা ৰূপজ্যোতি বেছ তোমাৰ ঘৰ গায়ন গাঁও অঁ গায়ন গাঁও ন অঁ তুমি ইয়াতে থাকা ইয়াতে পঢ়া হা অঁ তোমালোকে মানে গা ধুলে আমি চুব নোৱাৰোঁ কিয় নোৱাৰোঁ নিয়ম আছে ন অঁ তুমি স্কুল যোৱা নে নাই গা নোধোৱাকৈ যোৱা যেতিয়া কোনোবাই চোৱাৰে নাই তোমালোকক আকৌ আহি পেলাই গা ধোৱা অঁ এই ড্ৰেছত মানে ধুতি পিন্ধি যোৱা নে নে হাফ পেণ্ট পিন্ধি যোৱা তোমাৰ ভাল নামটো কি বাৰু মানে তোমাৰ নামটো ৰূপজ্যোতি বেজ তোমাৰ নাম ৰামানন্দ তুমি কিহত পঢ়া স্কুলখনৰ নাম কি তোমালোকৰ হয় নহয় এতিয়া বহাত তোমালোকৰ কেইজন আছে এনেকুৱা অকল দুজনেই তোমালোকে ইয়াত কি কি শিকা বাৰু কোৱাচোন নাচ গান শিকা আৰু বাদ্যযন্ত্ৰ বজাবলৈ শিকা ন অঁ তোমালোকে দুজনেই থাকা তোমালোকৰ ঘৰ ক'ত গহপুৰ তোমাৰ গহপুৰত ক'ত তোমাৰ ঘাঁহিগাঁও ক'ত ঘাঁহিগাঁও মাজুলীকা কি ইয়াত কি কি চাবলগীয়া আছে আমাক অলপ দেখাই দিবাচোন দেখাই দিব পাৰিবা ব'লাচোন কি ক'ত আছে চাওঁ অলপ পাৰিবা নাই প্ৰভু ঈশ্বৰজনৰ নাম কি তোমালোকৰ জনাৰ্দন দেৱ গোস্বামী ন কথাকেইটা বৰ মৰম লগা দুই এটা কথা সোধা হ'ল আৰু ক'লে এইফালে নামঘৰ আছে নামঘৰত সেৱা কৰিব পাৰে বৰ ধুনীয়াকৈ ক'লে কথাকেইটা সৰু ল'ৰা আৰু এজন ল'ৰাটো গহপুৰৰ হয় গহপুৰ ছাইডৰ আৰু এতিয়া আমি আহি আছোঁ আমি ভিতৰলৈ সোমাই আহিছোঁ এয়াই হৈছে কমলাবাৰী সত্ৰ আৰু ইয়াত মানুহ বহিবৰ কাৰণে চাওক এইবোৰ যে দেখিছে গছৰ কিবা যে ফালি থৈছে এনেকুৱা লাগিছে সূতাবোৰ নিচিনা লাগে কাঠ নিচিনা লাগিছে কিন্তু এয়া পকাৰ হয় সম্পূৰ্ণ পকাৰ এইভাগেই হৈছে কমলাবাৰী সত্ৰৰ নামঘৰ আমি এতিয়া কমলাবাৰী সত্ৰৰ নামঘৰ ভাগলৈ সোমাই আহিছোঁ ভিতৰ ভাগ চাওকচোন ইমান ধুনীয়াকৈ সজাইছে চাওক এয়া নামঘৰৰ ভিতৰলৈ সোমাই আহিয়ে চাওক দুটা প্ৰকাণ্ড তুলসী গছৰ সূতা দি দিয়া ঠিক আছে তুলসী গছৰ সূতা এইফালে চাওক নামঘৰৰ ভিতৰ ভাগত এইটো এটা তুলসী গছৰ সূতা আৰু এইফালে আছে এইটো এটা হৈছে তুলসী গছৰ সূতা
এইফালে আছে কমলাবাৰী সত্ৰ মাজুলী আৰু এয়া হৈছে অতিথিশালা আপোনালোকে যদি ইয়াত থকাকৈ আহোঁ বুলি ভাবে তেনেহ'লে ইয়াত থাকিব পাৰিব সেয়া চাওক কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহত ইয়াতে ৰাস হয় বুলি কৈছে মই মাজুলীত ৰাস চাব আহিব পৰা নাই অহা নাই কিন্তু চাবলৈ বহুত মন আছে ৰাস মাজুলীৰ ৰাস বুলি ক'লে জানেই সকলোৱে মাজুলীৰ ৰাসৰ এটা সুকীয়া বৈশিষ্ট্য আছে যদি ভৱিষ্যতে পাৰোঁ মাজুলীত এবাৰ ৰাসৰ সময়ত আহিম মোৰ লগত নাই অমৃতৰ লগত আজি দিনটো আমি মাজুলীত থকা বহুতো সত্ৰ দৰ্শন কৰিলোঁ বহুতো সত্ৰ চালোঁ আৰু প্ৰতিখন সত্ৰ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিলোঁ এতিয়া আমি কমলাবাৰী সত্ৰতে অতিথিশালা আছে আৰু অতিথিশালাতে 3টা ৰুম লৈছোঁ ইয়াতে আমি আজি ৰাতিটো কটাম আৰু কাইলৈ ৰাতিপুৱাই মানে মাজুলীত যিহেতু বহুত সত্ৰ আছে বহুখিনি সত্ৰ চাবলগীয়া আছে গতিকে কাইলৈ যিখিনি সত্ৰ চাবলগীয়া আছে গোটেইখিনি চাম আৰু আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যিমান পাৰিলোঁ দেখুৱাব চেষ্টা কৰিলোঁ আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ